নমস্কাৰ, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত ক'ম যে আত্মসহায়ক গোটৰ লগত জড়িত আছে। চৰকাৰে যিটো যোৱা বছৰ গছপুলি দিছিল, ময়ো লগাইছোঁ দুটা। কিন্তু মোৰ নতুনকৈ মই আগতে আত্মসহায়ক গোটত নাছিলোঁ, কিন্তু যেতিয়া ক'লে যে আত্মসহায়ক গোটত থাকিবই লাগিব, মই 2 বছৰ হ'ব আৰু আত্মসহায়ক গোটত থকা। এই নতুন গোট বুলি মই ফৰ্মো নাপালোঁ, 10,000 টকীয়া ফৰ্ম নাপালোঁ। কিন্তু নাপালেও মোৰ বেয়া লগা নাই, কিন্তু মোৰ গছপুলিকেইটা ইমানেই ওখ হৈছে। মই তাত ওখ হোৱাৰ কাৰণ এটা আছে। মই তাত কি সাৰ ব্যৱহাৰ কৰিছিলোঁ আপোনালোকেতো নাজানে। এইয়া হাতীৰ গোবৰ যে, সেয়া গোবৰ মই ব্যৱহাৰ কৰিছিলোঁ। মই এতিয়া আপোনালোকক সেই পুলিকেইটা দেখাম কিমান ওখ হৈছে। এয়া গছপুলি চাওক, যোৱা বছৰ লগোৱা কিমান ওখ হৈছে। ইয়াত সাৰ হিচাপে হাতীৰ গোবৰ ব্যৱহাৰ কৰা হৈছে। আৰু এয়া এডাল পুলি চাওক, এইডাল অকণমান গৰুৱে খালে, সেইকাৰণে সমানে ওখ হ'ব পৰা নাই। এই যাই আছে কৰি। আৰু এইবাৰৰ নতুন গছপুলিকেইডাল হ'ল এইডাল লগাইছোঁ এনেকৈ আঁঠুৱা দি পেলাই। আকৌ এয়া এটা পুলি এনেকৈ ধুনীয়াকৈ এটা পুলি মই লগাই থৈ দিছোঁ এইবাৰত দিয়া। মোৰ এনে ঠাই কম, তথাপিতো মই লগাইছোঁ। এয়া এটা আকৌ ইফালে এটা আছে, আৰু এটা আছে দেখাই আছোঁ। সেইটো ডালিমী পুলি লগোৱা কাঠ। এয়া এটা পুলি, গোটেইকেইটাই লগাইছোঁ ধুনীয়াকৈ। কিন্তু ফৰ্ম নাপালেও মোৰ বেয়া লগা নাই। পুলিকেইটা মোৰ বৰ ধুনীয়া হেৰি হৈছে, সেইকাৰণে। কিন্তু ফৰ্ম নাপালেও